হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, ক্লাছ 11ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এখন ন'টিছ এখন জাননী আহি পৰিছে। ইয়াত কোৱা হৈছে পঞ্চায়ত নিৰ্বাচনৰ বাবে একাদশ শ্ৰেণীৰ ক্লাছ 11ৰ যি পৰীক্ষা বাকী ৰৈ গৈছিল সেই পৰীক্ষাসমূহ কেঞ্চেল কৰি দিয়া হৈছে। পঞ্চায়ত নিৰ্বাচনৰ কাৰণে যিহেতু চৰকাৰী বিদ্যালয়ত পৰীক্ষা পতাটো জটিল হৈ পৰিছে, পঞ্চায়ত নিৰ্বাচনত শিক্ষকসকল চৰকাৰী স্কুলৰ শিক্ষকসকল জড়িত হৈ থাকিব। ন'টিছখনৰ 1 নম্বৰ পইণ্টত দেখিছাই যে যিসকলে পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকক ছেকেণ্ড ইয়েৰলৈ পাছ কৰাই দিয়া হৈছে। 2 নম্বৰ পইণ্টত কৈছে দ্য ক্লাছ 11 এক্সামিনেশ্যন ইজ বেচিকেলি স্কুল এক্সামিনেশ্যন। ক্লাছ 11ৰ এক্সামটো আচলতে স্কুলে পতা এটা পৰীক্ষা। স্কুলত যেনেকৈ ইউনিট টেষ্ট পাতে, হাফ ইয়াৰলি, এনুৱেল এক্সাম হয়, ঠিক তেনেকুৱা এটা পৰীক্ষা। 3 নম্বৰ পইণ্টত কোৱা হৈছে কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি কুৱেশ্যন পেপাৰখিনি কালেক্ট কৰিব বিচাৰে তেতিয়াহ'লে স্কুলৰ পৰা কালেক্ট কৰিব পাৰিব। স্কুলে লিড স্কুলৰ পৰা কুৱেশ্যন পেপাৰৰ পেকেটবিলাক সংগ্ৰহ কৰিব পাৰিব বুলি ইয়াত কোৱা হৈছে। প্ৰেক্টিছৰ বাবে ছাত্ৰ ছাত্ৰীসকলে কোনোবাই বিচাৰিলে প্ৰেক্টিছ কৰিবলৈ কুৱেশ্যন পেপাৰখিনি কালেক্ট কৰিব পাৰিব। 4 নম্বৰ পইণ্টত তোমালোকক এইখিনি কথা কোৱা হৈছে যে 15 জুনৰ পিছত তোমালোকে অনলাইনৰ পৰা মাৰ্কশ্বিট লাভ কৰিবা। মাৰ্কশ্বিট লাভ কৰিবা 15 জুনৰ পাছত। 15 জুনৰ আগত স্কুলসমূহে মাৰ্কছসমূহ আপলোড কৰিব অনলাইনত। আৰু এই প্ৰচেছটো কেনেকৈ কৰা হ'ব? ইউনিট টেষ্ট, হাফ ইয়াৰলি মাৰ্কছৰ ওপৰত ভিত্তি কৰি পেলাই মাৰ্কছ দিয়া হ'ব, যিসমূহ ছাবজেক্টৰ পৰীক্ষা নাই। আজিৰ এই ন'টিছখনৰ পৰাহে তোমালোক নিশ্চিত হ'লা যে ক্লাছ 11ৰ ফাইনেল এক্সাম যিসমূহ ছাবজেক্টৰ এক্সাম ৰৈ গ'ল সেয়া এক্সাম আৰু নহয়।